সময়ৰ লগত তেওঁলোক আউটডেটেড বৰ চিম্পুল ড্ৰেছ কৰে, তেনেকৈ কৰে, গতিকে আৰু প্ৰয়োজনো নাছিল, তেওঁলোকে তেনেকৈ আছিল। কিন্তু এতিয়া মানুহে অকণমান এটা গ্লেজ বিচাৰে, গতিকে তোমালোক এনেও নিজেও চৌখিন হৈ থাকিব বিচাৰে। আমাৰ নতুন যিখিনি ল'ৰা ছোৱালী, তোমালোক যেতিয়া ভিতৰত ওলাই যাবা অকণ পৰিপাটিকে তোমালোক যাবা, আই কাৰ্ডখন থাকিব, ধুনীয়া ড্ৰেছ পিন্ধিবা, যাতে মানুহবিলাকৰো আমাৰ প্ৰতি মাইণ্ডছেটটো চেঞ্জ হয়। আৰু যেতিয়া গম পাব যে কোৱালিফাইড হয়, ইমান ধুনীয়া নম্বৰ পাইছে, তেওঁলোক পোষ্টেল ডিপাৰ্টমেণ্টত তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকৰো কথা বতৰা, তোমালোকৰ কথা বতৰা দেখি পেলাই তেওঁলোকৰো পাৰ্চেপশ্যনটো চেঞ্জ হয়। আৰু তেতিয়া তুমি ধুনীয়াকৈ ষ্টাৰ্ট কৰিলা যে এনেকুৱা এনেকুৱা, মই আপোনালোকৰ কথাৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰিব, তুমি প্ৰেজেণ্টেশ্যনটো কেনেকৈ কৰে। এতিয়া আমাৰ টাইম আছিলে, এটা তোমালোকৰ চাকৰি কৰা মানুহে PLI কৰিব পাৰে, এতিয়া সময়ৰ লগে লগে কিমান চেঞ্জ হ'ল। এতিয়া কোনোবা চিম্পুল BA পাছ, তেখেতেও PLI কৰিব পাৰে। কোনোবা অংগনবাদী কৰ্মী হয়, তেওঁ PLI কৰিব পাৰে। আগতে অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী, ষ্টেট গভৰ্ণমেণ্টৰ ফুল ফ্লেজ এমপ্লয়ীসকলেহে কৰিব পাৰিছিলে। আজিকালি ভেঞ্চাৰ স্কুলৰ মাষ্টৰো PLI কৰিব পাৰে। দেই আপোনালোকে ইমান এটা ডাঙৰ ডাঙৰ এৰিয়াত ছাৰ্ভিচ দি আছা, তাত কিমান স্কুল আছে, কিমান মেডিকেল হেল্থ চেণ্টাৰ আছে। গাঁৱত গ'লে আমি গ'লেতো গম পাওঁ, আমি মানে নভবাকৈ দেখোঁ কিছুমান অফিচ, সমবায় অফিচ দেখা পাওঁ, তোমাৰ PHC দেখা পাওঁ, তাৰপিছত থানাটো আছেই, এই স্কুলটো আছেই, অংগনবাদী চেণ্টাৰবিলাক আছে। তোমালোকে যদি সেয়া লিষ্ট বনাই পেলাই তেনেকুৱা এটা ষ্ট্ৰেটেজি সহ লগত আৰু দুজন বা এজন তেনেকুৱা GDS এটা টীম বনাই তোমালোকে তেনেকৈ ওলাই যোৱা, কিন্তু চাবাচোন কিমান ধুনীয়াকৈ তোমালোকক গুৰুত্ব দিব, তেওঁলোকৰ নম্বৰ ল'বা। তেওঁলোকে যেতিয়া আৰু এটা চাইকলজিকেল গেমো হয়। আৰু তোমালোকৰ মোৰ এক্সপিৰিয়েঞ্চটো কওঁ, যেতিয়া মই PA আছিলোঁ, কেতিয়াবা বিজনেছৰ কামৰ কাৰণে যেতিয়া ওলাই যাওঁ, কোনোবা এখন স্কুলত যদি যাওঁ, প্ৰথমতে কি হয় কোনো গুৰুত্ব নাই। আৰু চবেই আমাৰ অফিচতো কোনোবা যদি আহে কিবা এটা প্ৰডাক্ট বেচিবলৈ, প্ৰথমতে আমি কনফিউজ হওঁ, কি কৰোঁ, এইটো লছ হ'ব নেকি, এই মোকে পূৰ্বক বনাই আছে নেকি, তেনেকুৱা হয়। প্ৰথমতে চাবা চবেই তেনেকুৱাকৈ এটা হেৰি কৰিব, গুৰুত্ব নিদিব। যদি তুমি এজন মানুহক কনভিন্স কৰি খালি এটা পলিচি লোৱাই দিব পাৰিলা, এজন মানুহক, তেতিয়া চাবা লাহে লাহে এনেকৈ এনেকৈ প্ৰথমতে দূৰৰ পৰা চাব, মানে তোমালোকক হেৰি কৰিব, এভইড কৰিব, পিছত আহি পেলাই লাহেকৈ সুধিব, চাওকচোন এইটো মোৰ বয়স, মোৰো চাই দিয়কচোন দেই, মোৰ পাৰ্চনেল মানে এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। গতিকে সেই বস্তুটো চাইকলজিটো আমি হেৰি কৰিব লাগিব। এজনক যদি বধ কৰি দিলোঁ, তেওঁৰ বিশ্বাসটো যদি আমি জয় কৰিব পাৰিলোঁ, বাকীখিনি মানুহ লাহে লাহে তেতিয়া ভাবিব, তেওঁ যদি কৰিছে তেতিয়াহ'লে নিশ্চয় বেয়া নহ'ব, আৰু তেওঁ কৰিছে মোৰতো লছ হ'ব মই যদি নকৰোঁ। কনফিডেন্সটো আহিব লাগিব। কনফিডেন্স কেতিয়া আহিব? যেতিয়া নলেজ হ'ব, যিকোনো ধৰণৰ প্ৰশ্নৰ তেতিয়া উত্তৰ দিব পাৰিবা। এতিয়া ছাৰে যিখিনি বুজাই আছে, এইখিনিতে এই কম সময়ত ধৰা ইমান ডাঙৰ এটা বস্তু এদিনতে কৰি দিয়াটো সম্ভৱ নহয়। আজি বেছিকখিনি ছাৰে যিমান পাৰিলে তোমালোকক বুজাই দিলে, তোমালোকৰ ডাউটছবিলাক যিবিলাক থাকে সেইবিলাক তোমালোকে নোট কৰি গ্ৰুপত দি দিবা, হোৱাটছআপ গ্ৰুপত দি দিবা। এতিয়া লাগিলে মই যদি নাজানো তেওঁক সুধিম, তেওঁ যদি নাজানে আৰু কোনোবা এক্সপাৰ্ট আছে সুধি আমি ডাউটখিনি আকৌ গ্ৰুপতে তোমালোকক হেৰি তেতিয়া চবেই গম পাব। যেতিয়া সেই ডাউটছবিলাক ক্লিয়াৰ হ'ব, তেতিয়াহে বেলেগৰ প্ৰশ্নৰ উত্তৰ দিব পৰা হ'ব। তাৰ আগতে জানিব হ'লে নিজে আগতে ইমেজিন কৰিব লাগিব, মই নিজকে কাষ্টমাৰ বুলি এজিউম কৰি নিজৰ প্ৰশ্নবিলাক যেতিয়া নিজে সুধিবা, তেতিয়াহে বেলেগক দিব লাগিব। কাৰণ স্কুলত যেতিয়া যাবা, কলেজত যেতিয়া যাবা, তেতিয়া তেনেকুৱা লেভেলৰে প্ৰশ্ন হ'ব। আজি কলেজ এখনত যদি সোমাই যোৱা, আৰু ন' ডাউট তেওঁলোকে গুৰুত্বও দিলে, ভালকৈ বহালে, চব হ'ল, তোমাক টেক্সৰ কথা সুধিব যে কোনটো হেডত আপোনালোকৰ টেক্স ৰিবেট দিয়ে। এতিয়া হেডটো যদি আমি নাজানো, আণ্ডাৰ 80 চিট আমাক 1.5 লাখ টকালৈকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাৰ মানে এতিয়াতো ইনকাম টেক্সৰ প্ৰাসংগিকতা নাই, নতুন স্লেব আহি গ'ল, তথাপিও কিছুমান মানুহে পুৰণা স্লেবতে হেৰি কৰি আছে। আমি যদি সেইখিনি ক'ব নোৱাৰোঁ, এই প্ৰশ্নটো তোমাক এজন গাঁৱৰ সাধাৰণ মানুহে সুধিব, কলেজত সুধিব, স্কুলত কোনোবা প্ৰিন্সিপালে সুধিব। গতিকে নিজকে প্ৰস্তুত কৰি লৈ গ'লে যিকোনো প্ৰশ্ন যেতিয়া উত্তৰ দিব পাৰিবা, তেতিয়াহে তেওঁলোকে আগবাঢ়িব। আৰু তোমালোকে কিয় নোৱাৰিবা নেকি? এইখিনিতো জিনিয়াছটো আমাৰ গোটেই ভাল ভাল ল'ৰা আছে, তোমালোকেতো বহুত ভাল এটা হেৰি পাই আহিছা। গতিকে নিজকে প্ৰিপেয়াৰ কৰি লোৱা, আৰু সেই যিটো এটা নেগেটিভ এটা চিন্তা, সেইটো দিন এতিয়া নাই কাৰণেই ইমান পাৰ্চেণ্টেজ পাই ভাল লাগিছে। আৰু এই চিন্তা যিটো মানুহৰ মাইণ্ডছেটটো চেঞ্জ কৰাৰ দায়িত্বটো আমাৰেই। যেতিয়া আমাক দেখিব এদিন, দুদিন, বছৰ, দুবছৰ পিছত তেওঁলোকৰ সেই পিয়নৰ যিটো এটা ধাৰণা, মই কোনো কামে সৰু বুলি কোৱা নাই,
কিন্তু আমি এতিয়া বুজিবও লাগিব তোমালোকৰ বয়স কম, কোনো কামেই সৰু নহয়, কামটো আমি কেনেকৈ কৰোঁ সেইটোহে ডাঙৰ। গতিকে সেই ধাৰণাটো চেঞ্জ কৰিব লাগিব। এই যি ফ্লিপকাৰ্টৰ বয়বিলাক, তেওঁলোকক কিন্তু আমি পিয়নৰ দৃষ্টিৰে নাচাওঁ। পিজ্জা বয়বিলাক যিবিলাক সেইবিলাক লৈ আহে বা জমেট' বয়বিলাক যে আহে, তেওঁলোকক কিন্তু আমি পিয়নৰ দৃষ্টিৰে নাচাওঁ। কিন্তু আমি গাঁৱত চিঠি বিলোৱা মানুহক আমি পিয়নৰ দৃষ্টিৰে চাওঁ, য'ত নেকি তেওঁলোকে প্ৰাইভেট জব কৰি আছে, তেওঁলোকৰ চাকৰি কোনো নিশ্চয়তা নাই, তেওঁলোক আজি আছে কালি নাইকিয়া, কিন্তু আমাৰ চাকৰি আছে, আমি গভৰ্ণমেণ্টৰ খাতাত আমাৰ নামটো ইনক্লুড আছে, আমাৰ এটা ছ'চিয়েল ষ্টেটাছ আছে, তথাপিও আমি সেই বস্তুটো দখল কৰিব পৰা নাই। সেইটো কাৰণে আমি নিজে দিম, আমি সেইটো চেঞ্জ কৰিব লাগিব। বাৰু আজি মই এইখিনিলৈকে বেছি নাযাওঁ। তাৰমানে এই যে ফিল্ডত ওলাই যোৱা যিটো কথা ক'লোঁ, সেইটো চাইক'লজিটো বুজাটোৱে এটা ডাঙৰ কথা। তোমালোকে য'ত যাবা, যদি স্কুল এখনত গৈ আছা, টিচাৰ্ছসকলে কি ধৰণৰ প্ৰশ্ন সুধিব পাৰে সেইখিনি ৰেডি কৰি নিজকে প্ৰশ্ন সোধাৰ লগে লগে তেওঁৰ চকুত হৈ তাতে এনচাৰ দিব পাৰা, তেতিয়াহে তোমাৰ প্ৰডাক্ট হ'ব। আৰু যদি তুমি তাক কোৱা ছাৰ এইটো তোমাক সুধিব লাগিব, তেতিয়া লগে লগে ভাবিব যে নাই, ইজ নট কনফিডেণ্ট। যদি তেওঁ নিজে নাজানে তেতিয়া পিছলৈকে আৰু মই কি বিপদত পৰোঁ, সেইটো চিটুৱেশ্যনটো